নামটো নাথাকিলে এতিয়া কথাটো হল যে যদিও একচুয়ালি কৈছে যে 81.47% হাউসহোল্ডৰ হাতত এতিয়ালৈকে পানী পৰিলে কিন্তু মই সেন্ট্রাল গভর্নমেন্টৰ কাগজ চাই দেখিছো যে একচুয়ালি সার্টিফাইড ভিলেজ 55.79%ৰ হাততহে পানী পৰা বুলি ইতিমধ্যে সার্টিফাইড সেন্ট্রাল গভর্নমেন্টৰ ওচৰত সার্টিফাইড কৰি স্টেট গভর্নমেন্টে দিছে 55.79 এটো ইয়াতে সেন্ট্রাল গভর্নমেন্টৰ জল জীবন মিশনৰ হৰ ঘৰ জল তাৰ যেটো ওয়েবসাইট তাত অতি স্পষ্টকে উল্লেখ আছে মই একচুয়ালি বহুতবাৰ অসম বিধানসভাত কৈছিলো যে এই প্ৰজেক্টটো একচুয়ালি কি হ'বগে লাষ্টত গৈ এই কংগ্ৰেছৰ দিনত যে যিবিলাক অঙ্গনবাদী সেন্টার বনাইছিলে সেন্টারবিলাক বনালে পিছত গৈ এটো মানে পাৰৰ বাহৰ নিচিনা হল সববিলাক এবিলাকো এই যিবিলাক জল জীবন মিশনৰ ঘৰ এবিলাকো লাষ্টত গৈ আপোনালোকে চাব এবিলাক সব বগাহাতি হ'ব গোটেইবিলাক বগাহাতি হ'ব এতিয়া একচুয়ালি বগাহাতি হোৱাৰ পথত ইতিমধ্যে গুছি গৈছে সেইকাৰণে মই এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বাৰম্বাৰ কৈছিলো এই বিধানসভাতে যে আপুনি এই বিষয়টো ভালকে চোৱাচিতা কৰক ইমান টকা আহিছে কিন্তু কাম কেমতে হোৱা নাই কাম ঠিকমতে হোৱা নাই এতিয়া আমাৰ অঞ্চলবিলাকলৈ যদি চাওঁ তেতিয়াহলে সকলো ঠাইতে কৈতো লাভে নাই মোৰ নিজৰ ঘৰ মৰিয়নি সমষ্টিত আমাৰ ঘৰলে এতিয়ালৈকে এক টোপালো পানী যোৱা নাই এক টোপালো আমাৰ ঘৰলে এক টোপালো পানী এতিয়ালৈকে যোৱা নাই অকল আমাৰ ঘৰৰ ওচৰত নহয় লখুৰাখন গাঁও কঠালবাৰী গাঁও বৰ্ণগিয়া গাঁও এই গোটেই অঞ্চলবিলাক টেঙাবাৰী গাঁও এই গোটেই সেৰেংহাট এই অঞ্চলটোত গোটেই কোনেও পানী পোৱা নাই এক টোপালো পোৱা নাই সেই সমগ্ৰ অঞ্চলটোত এক টোপালো পানী পোৱা নাই তো এতিয়া কিন্তু ইতিমধ্যে গভৰ্নমেন্টে কৈয়ে দিছে যে নাই আমাৰ মোটামুটি হৈ গ'ল আৰু 82% মানুহে পানী পালে এতিয়াতো বেছি নাই অকমান আছেগে এই মুহূৰ্তত একচুয়ালি মই সেইকাৰণে ভাবো যে 2024 চনৰ 3 অক্টোবৰৰ পৰা জেজেএমৰ কাম চলি থকা প্ৰজেক্টবোৰক চৰকাৰে যে ষ্টেণ্ড ষ্টিল বুলি ঘোষণা কৰি দিলে কামবোৰ বন্ধ কৰি দিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে 3 অক্টোবৰৰ আগত জমা হোৱা বিলৰ নৱেম্বৰত প্ৰতিটো প্ৰজেক্টত সৰ্বোচ্চ 7 লাখ টকাকৈ আৰু নিম্নতম 4 লাখ টকাকৈ দিলে বাকি শেহতীয়াকৈ মুঠ বিলৰ 10% দিলে যিবিলাক ঠিকাদাৰে কাম কৰি আছে কোনোবাই পালে 7 লাখ কোনোবাই পালে 3 লাখ 4 লাখ আৰু কোনোবাই ম্যাক্সিমাম 10% লৈকে পালে যোৱা 8 মাহত ঠিকাদাৰে ইমানে টকা পাইছে আৰু কাম সম্পূৰ্ণ বন্ধ হৈ গৈছে এতিয়া পেমেন্টৰ কথা খুদিলে ডিপাৰ্টমেন্টে কয় যে একো না জানো তাৰমানে তাৰ অৰ্থটো হ'ল যে যদিও ঘোষণা কৰিছে যে জল জীবন মিশন 2.0 এটো আৰম্ভ হ'ল কাৰ্যত 2.0 আৰম্ভ হ'ল নে নহল হ'ব নে নহব কৰি থকা কামবিলাক সম্পূৰ্ণ কৰা হ'ব নে নহব তাৰ কোনো নিশ্চয়তা এতিয়া অসম চৰকাৰৰ হাতত বুধই নাই এটোৱে হ'ল আটাইতকৈ ডাঙৰ প্ৰবলেম এই পেমেন্টবোৰ যেটো বন্ধ হৈ গ'ল আৰু ঠিকাদাৰে যেটো কাম কৰা নাই প্ৰজেক্টবিলাকৰ পৰা সব বস্তুবিলাক এফালৰ পৰা শুৰু হ'বলৈ আৰম্ভ হৈছে বস্তুবিলাক ঠিকাদাৰৰ বস্তুবিলাক শুৰু হ'বলৈ আৰম্ভ কৰিছে প্ৰতিজন ঠিকাদাৰে যেতিয়া এই জেজেএমৰ পৰা কাম লৈছিলে তেতিয়া মন্ত্ৰী বা অফিচাৰক 5%ৰ পৰা 10% লৈকে কমিশন দিখে কাম লৈছিলে সবে আপোনালোকে খবৰ লয় নে নহয় মই যদি মিছা কথা কৈছো 5%ৰ পৰা 10% লৈ কমিশন দি ঠিকাদাৰবিলাকে কাম লৈছিলে অৰ্থাৎ এডভান্স মন্ত্ৰী এমএলএ কাবাক দিয়ে দিলে পইচা তাৰ পাছত কামটো আধা কৰিলে এটা কামৰ পইচা পোৱা নাই ঠিকাদাৰৰ মুখত এতিয়া শুনা গৈছে যে সুইটাইট কৰিব লাগিব উপায় একো নাই এটো এখন আজিৰ দিনত অৱস্থাটো এটো জেজেএমৰ দ্বিতীয়তে জেজেএমৰ বিদ্যুতৰ বিল যত প্ৰজেক্ট আৰম্ভ হ'ল তাত বিদ্যুতৰ বিলক লৈ হাহাকাৰ লাগি আছে যদিও কলে যে জিলা পৰিষদে দিব আমাৰ 15 ফাইনেন্সৰ পৰা দিব কিন্তু বহুত ঠাইতে তো হোৱা নাই জলবিদ্যুতৰ দৰমহাৰ ক্ষেত্ৰতো কৰবাত অসুবিধা হৈ আছে গতিকে তিনটা ধৰণে আমি দেখিবলৈ পাইছো যে তিনটা ধৰণে এই গোটেই জল জীবন মিশনটো অকমান্য হৈ পৰিছে নাম্বাৰ 1 যে
JJMৰ যি 2.0 সেইটো আহিবনে নাই এতিয়ালৈকে নিশ্চয়তা অহা নাই। এক নম্বৰ 2 নম্বৰ আগতে যিবিলাক প্ৰজেক্টৰ কাম কৰিলে সেইবিলাক অতি নিম্নমানৰ হ'ল। কৰবাত পাইপডাল আচলতে আজিৰ দিনটোতো আপোনালোকে যদি চাই পানী দিছে বুলি কৈছে যে পানী কৰবাত ফিল্টাৰ নহয়, কানি কৰবাত আকৌ মাজতে পাইপডাল ফাটি আছে, গতিকে পথাৰৰ পৰা পানী সোমাই সেই পানীটো গুচি যায় JJMত। এইটো হৈ আছে আৰু কৰবাততো পানী যোৱাই নাই। পজিশন এইটো JJMে সেই অংগনবাদী কেন্দ্ৰবিলাকৰ নিচিনা এতিয়া সেইকাৰণে মই ভাবো যে আজি আমাক 5 মিনিট টাইম দিয়া আছে, আমি এজনে কম। আপোনালোকে নামে দিয়া দেখোন। নাই নাম দিয়া নাই। মোৰ কথাটো শেষ কৰি বাক্যটো না আপোনাৰ হৈ গ'ল। মই বাক্যটো মই আধা বাক্যটো আধৰুৱা হৈ আছে। দুৰ্গা দাস বড়ো মই বাক্যটো আধৰুৱা হৈ আছে। না সেইটো আধৰুৱা হৈ গ'ল। আপোনাক 5 মিনিটৰ ওপৰত দিয়া হ'ল। মই আপোনালোকক সেইকাৰণে ক'ব কৈছো JJMটো এই মুহূৰ্তত বগাহাতীত পৰিণত হ'ল আৰু সেইকাৰণে সঁচাকে হ'বনে নহ'ব নে এনেকে কেলেংকাৰী কৰিয়ে গোটেই ডিপাৰ্টমেণ্টটো ডুবাই দিব, এই বস্তুটোৰ আজি আমি স্পষ্ট জানিব লাগে। থেংক ইউ।